শৰ্মা জিন্দাবাদ একদম কথা স্পষ্ট অসমৰ যি উচ্ছেদ চলি আছে অসমৰ যি সমস্যা অসমৰ যি বাংলাদেশী সমস্যা বা অবৈধ নাগৰিকৰ সমস্যা এয়া কিন্তু আমাৰ বাবে খুব ভয়ংকৰ অৱস্থা আৰু এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীজনে অসম চৰকাৰখনে যি এক সাহসী সিদ্ধান্ত লৈছে তাত প্ৰতিজন অসমীয়া খিলঞ্জীয়া লোকেই কিন্তু তেওঁ সমৰ্থন আগবঢ়াইছে আৰু এজন বাহিৰৰ লোক আৰছাদ মাদানী এটা মৌলবাদী সংগঠনৰ তেওঁ দায়িত্ব লৈ থকা এজন লোক হয় তেওঁ অসমৰ নিচিনা ঠাইত ভাৰতবৰ্ষৰ নিচিনা ঠাইত কিন্তু তেওঁ ভাতৃঘাতী সংঘৰ্ষ লগা যি পৰিকল্পনা কৰি আছে এয়াক আমি পোনপ্ৰথমে আমি গৰিহণা জনাইছোঁ টাই হোম যুৱ পৰিষদ অসম তথা এই কাহিলীপাৰাবাসী ৰাইজে আমি পোনপ্ৰথমে আমি গৰিহণা জনাইছোঁ আৰু ধিক্কাৰ জনাইছোঁ যে তেওঁ যিদৰে অসমীয়া মানুহক বা অসমৰ মানুহক যিদৰে তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে তেওঁ অসমৰ মুখ্যমন্ত্ৰীজনাক আমাৰ আদৰ্শগত বহুত পাৰ্থক্য থাকিব পাৰে আমাৰ কিন্তু অসমৰ মুখ্যমন্ত্ৰীজনাক বাহিৰৰ কোনোবা মৌলবাদী সংগঠনৰ কোনোবা এজন আৰছাদ মাদানীয়ে তুচ্ছ তাচ্ছিল্য কৰিব সেইটো আমি কোনো পৰ্যায়ে আমি গ্ৰহণ নকৰিম কিন্তু আজি আমি সমগ্ৰ কাহিলীপাৰাবাসী ৰাইজৰ পৰা সকলো ইয়াত উপস্থিত আছে আৰু আমাৰ বিশেষভাৱে টাই হোম যুৱ পৰিষদৰ যি আমাৰ গুণকান্ত গগৈ ডাঙৰীয়াই মোক অনুৰোধ মৰ্মে আজি সকলো কাহিলীপাৰাবাসী ৰাইজ আমি ওলাই আহিছোঁ আপুনি ইতিমধ্যে দেখাইছে পুতলিকা আমি দাহ কৰিছোঁ এটা সঁচাকৈ অতি গম্ভীৰ আৰু সঁচাকৈ দুৰ্ভাগ্যজনক বিষয় যে যিজন ব্যক্তি আমাৰ অসমৰ মাটি পানী বায়ুৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই তেনে এজন ব্যক্তিয়ে আমাৰ মুখ্যমন্ত্ৰীক আমাৰ মৰমৰ মুখ্যমন্ত্ৰীক আমাৰ ইমান দক্ষ এজন মুখ্যমন্ত্ৰীক তেওঁ তাৰ পৰা আমাক বহিষ্কাৰ মানে পদত্যাগ কৰাৰ বাবে তেওঁ যি দাবী জনাইছে এই কথাক আমি ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ ভৱিষ্যতে যাতে তেনেধৰণৰ বক্তব্য তেওঁ দাঙি নধৰে আৰু যদি তেনেকুৱা ধৰণৰ বক্তব্য দাঙি ধৰিবলৈ হয় তেতিয়াহ'লে আমি বহি নাথাকোঁ আমাৰ আহোম সেনা টাই আহোম ব্যক্তিসকলৰ পৰা আমি অসমীয়া ৰাইজ আমি খিলঞ্জীয়া ৰাইজ আমি বহি নাথাকোঁ আমি সকলো ৰাজপথত ওলাই আহিম মুখ্যমন্ত্ৰীজনৰ সপক্ষে আৰু যিজন মুখ্যমন্ত্ৰীয়ে আজি অত বছৰে 15 বছৰ তৰুণ গগৈ চৰকাৰ 15 বছৰ হিতেশ্বৰ চৰকাৰ 15 বছৰ আমাৰ এজিপিৰ আমাৰ প্ৰফুল্ল কুমাৰ মহন্ত কোনো জাতীয়তাবাদী দলৰ পৰা আমাৰ যিসকল জাতীয়বাদী দলৰ পৰা আজি চৰকাৰত আহিছে কোনো সাহস নকৰিলে যে আমাৰ যি এজেণ্ডা আমাৰ মৌলবাদীৰ যি এজেণ্ডা আমাৰ জনসংখ্যা বৃদ্ধি যি নেকি ভিজিআৰ পিজিআৰ মাটিসমূহ চৰকাৰী মাটিসমূহ কেনেদৰে কৌশলেৰে দখল কৰি তেওঁলোকৰ ভোট বৃদ্ধি কৰি পিনি আমাৰ এটা সমষ্টি দখল কৰি আমাৰ অসমীয়া খিলঞ্জীয়াসকলৰ যাতে যি ভাবুকি স্বৰূপ হৈ পৰিছে তো সেই ভাবুকি স্বৰূপক প্ৰত্যাহ্বান জনাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আমাৰ পদক্ষেপ লৈছে সেই পদক্ষেপক আমি সম্পূৰ্ণ সমৰ্থন জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ